HDFC ডুবিব, চেয়াৰমেনৰ পদত্যাগ, এদিনতে ডুবিল 1 লাখ কোটি। এদিনত 1 লাখ কোটি টকা ডুবিল। ভালদৰে শুনক, 1 লাখ কোটি টকা লছ হ'ল মাত্ৰ এটা দিনৰ ভিতৰত। 8% শ্বেয়াৰ নিম্নগামী হ'ল। মই কৈ আছো ভাৰতৰ আটাইতকৈ ডাঙৰ বেংকটোৰ কথা, ভাৰতৰ প্ৰাইভেট ছেক্টৰত আটাইতকৈ ডাঙৰ বেংক HDFCৰ কথা। আপুনি চিন্তা কৰক, দেশখনৰ ভিতৰত প্ৰকৃততে কি ঘটি আছে। HDFC বেংক, যাক ভাৰতৰ প্ৰাইভেট ছেক্টৰত আটাইতকৈ ডাঙৰ বেংক বুলি কোৱা হয়, কাষ্টমাৰৰ বাবেও সম্পূৰ্ণ সেফ বুলি কোৱা হয় আৰু কাষ্টমাৰক বহু সুবিধা প্ৰদান কৰা বেংক বুলি কোৱা হয়। বেংকিং ছেক্টৰত আচলতে গ্ৰাহকৰ আস্থা আৰু বিশ্বাসকে একমাত্ৰ উন্নতিৰ জখলা বুলি গণ্য কৰা হয়। আৰু এনেকুৱা বেংকিং ছেক্টৰৰ পৰাই যদি খবৰ আহে যে ভাৰতৰ প্ৰাইভেট ছেক্টৰত আটাইতকৈ ডাঙৰ বেংকটোৰ পৰা ইয়াৰ চেয়াৰমেনগৰাকীয়ে পদত্যাগ কৰি আঁতৰি গৈছে। চেয়াৰমেনগৰাকীয়ে পদত্যাগ কৰি আঁতৰি যাওঁতে যিখিনি কথা কৈ গৈছে সেইখিনি শুনিলে কাষ্টমাৰৰ হাৰ্টবিট অট'মেটিকেলি বাঢ়ি যাব। গত 18 মাৰ্চৰ ৰাতি HDFC বেংকৰ চেয়াৰমেন অতুল চক্ৰৱৰ্তীয়ে পদত্যাগ কৰিলে। কিন্তু কোন এই অতুল চক্ৰৱৰ্তী? এগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰ, যি বহু দীঘলীয়া সময় কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰিছিল। 2020 চনত এখেত ৰিটায়াৰ্ড হৈছিল আৰু 2021ত এইগৰাকী অতুল চক্ৰৱৰ্তীয়ে প্ৰথমে ডাইৰেক্টৰ হিচাপে জইন কৰে আৰু পাছত 2024 চনৰ পৰা 2027 চনলৈকে এখেতক HDFC বেংকৰ চেয়াৰমেন হিচাপে নিৰ্বাচিত কৰা হৈছিল। কিন্তু যোৱা 18 মাৰ্চৰ ৰাতি তেখেতে পদত্যাগ কৰি আঁতৰি আহিল। পদত্যাগৰ সময়ত তেখেতে যিখিনি কথা উল্লেখ কৰিছে সেইটোহে এতিয়া আটাইতকৈ উল্লেখযোগ্য। পদত্যাগৰ সময়ত তেখেতে কৈছে যে বেংকটোৱে চলাই যোৱা কাম-কাজৰ ধৰণ মোৰ আদৰ্শৰ বাহিৰত। বেংকটোৱে চলাই যোৱা কাম-কাজবোৰত মই সন্তুষ্ট নহয়। প্ৰিয় দৰ্শক, তেন্তে আপুনিয়ে চাওক, বেংকটোৰ চেয়াৰমেন, বেংকটোৰ বছজনেই যদি কয় বেংকে সঠিকভাৱে কাম কৰাই নাই, তেন্তে ইয়াৰ অৰ্থ কি? ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।